মধ্যদুতনা শাৰদীয় দুৰ্গোৎসৱ পূজা সমিতিৰ পূজা মণ্ডপৰ লাইখুটা স্থাপন। শেৱালীৰ আমোলমোল কুণ্ঠ কহুৱাই হালি জালি নাচি বাগি হাঁহি হাঁহি হাত পাউলি মতাৰ লগে লগে নিয়ৰেও সাজি দিছে মুকুতাৰে দুবৰি দলিচা। সেই দলিচাৰ ওপৰেৰে আহি থকা শাৰদী ৰাণীক আদৰিবলৈ সাজু হৈছে দুধনৈৰ কেইবাখনো পূজা সমিতি। অহা 9 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈ চলিবলগীয়া শাৰদীয় দুৰ্গোৎসৱৰ বাবে আজি মধ্য দুধনৈ শাৰদীয় দুৰ্গোৎসৱ পূজা সমিতিয়ে ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে পূজা মণ্ডপৰ লাইখুটা স্থাপন কৰে। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত গোৱালপাৰা জিলা 6ষ্ঠ অনুসূচী দাবী কমিটিৰ সভাপতি ৰত্নেশ্বৰ ৰাভাই লাইখুটা স্থাপন কৰে। মধ্য দুধনৈ শাৰদীয় দুৰ্গোৎসৱ পূজা সমিতিয়ে এইবাৰ কেদাৰনাথ ধামৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰি উলিয়াব। লগতে থাকিব বহুতো আকৰ্ষণীয় দৃশ্যসজা আৰু কাৰ্যসূচী। লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে আৰচু কেন্দ্ৰীয় সমিতিৰ আলোচনী সম্পাদক প্ৰতুল ৰংখ আৰু গোৱালপাৰা বিজেপিৰ উপসভাপতি শ্যামজিৎ ৰাভাৰ লগতে স্থানীয় ৰাইজ। মধ্য দুধনৈ শাৰদীয় দুৰ্গোৎসৱ পূজা সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি নাথ আৰু সম্পাদক চন্দন ৰাভাই ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ প্ৰতিবেদন এনাৰ খবৰ। আমাৰ এই আগন্তুক শাৰদীয় দুৰ্গা উৎসৱৰ কাৰণে আজি আমাৰ লাইখুটা স্থাপন আছিল আমাৰ মধ্য দুধনৈ দুৰ্গা পূজা সমিতিৰ, আৰু সেই কাৰ্যক্ৰমণিকা এইমাত্ৰ শেষ হ'ল। আৰু আমি এইবাৰ ভাবিছোঁ অলপ যোৱাবাৰ আমাৰ প্ৰথম আছিলে, এইবাৰ আমাৰ দ্বিতীয়। এইবাৰ ভাবিছোঁ অলপ নতুনকৈ কিবা এটা কৰাৰ এটা চেষ্টা কৰিছোঁ। এইবাৰ আমি ভাবিছোঁ যে কেদাৰনাথৰ যিটো মন্দিৰ, সেই মন্দিৰটো আমি আমাৰ এইবাৰ দুৰ্গা পূজাত সেইটো আমি বনাম বুলি ভাবিছোঁ। এতিয়া ৰাইজৰ সঁহাৰি আমি বিচাৰিছোঁ আৰু সকলো মানুহৰে আমি মৰম চেনেহ আৰু সহযোগিতা বিচাৰোঁ। গতিকে আহক, আমি এইটোৱে অনুৰোধ, আমাৰ এই নতুন দুৰ্গা পূজাখনত আপোনালোকৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। এইবাৰ আজিৰ দিনটোত লাইখুটাটো স্থাপন কৰিলোঁ, আৰু স্থাপন কৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ 6ষ্ঠ অনুসূচী দাবী সমিতিৰ গোৱালপাৰা জিলা সমিতিৰ মাননীয় সভাপতি শ্ৰী ৰত্নেশ্বৰ ৰাভাদেৱক। তেখেতে আজি আমাৰ লাইখুটাটো স্থাপন কৰিলে।